সভাগৃহত সমবেত প্ৰতিবৃন্দ নমস্কাৰ জনাইছোঁ। আজি এটা পবিত্ৰ দিনত আমি সকলো সমবেত হৈছোঁ, গোট খাইছোঁ। অসমৰ এগৰাকী বিশ্বমানৰ পণ্ডিত কবি পৰিচয়তে যাক সামৰি থ'ব নোৱাৰি। তেখেতৰ জন্ম শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠান আৰু 2016 চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা স্মাৰক বক্তৃতাৰ দশমটি বক্তৃতাৰ কাৰণে আমি সকলো গোট খাইছোঁ। এই সভাৰ সন্মানীয় সভাপতি মহোদয়, শতবৰ্ষ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি মোৰ পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু শ্ৰীযুত গোস্বামী ছাৰ, বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষা পৰিয়াল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অজিত বৰুৱাৰ গুণমুগ্ধ সুধীবৃন্দ, মই আচলতে আজি এটা বৰ জটিল সময় মোৰ কাৰণে। মই ভাবিছিলোঁ ইয়াত বেলতলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত অজিত বৰুৱা সম্পৰ্কে অলপ কথা পাতিম, কিন্তু আজি চাগে মোৰ সকলো পৰীক্ষা হৈ যাব। মোৰ শিক্ষাগুৰুৰ কাষত আছে প্ৰভাত বৰা ছাৰ আছে। অসমৰ তিনিগৰাকী মানুহৰ ওচৰত কথা ক'বলৈ খুব অসুবিধা, অকণমান তেনেকৈয়ে পাতি লৈছোঁ। গোস্বামী ছাৰটো আছেই, প্ৰভাত বৰা ছাৰৰ ওচৰত মুখ মেলিবলৈ সমস্যা হয়, আৰু এগৰাকী মোৰ ব্যক্তিগতভাৱে প্ৰদীপ খাটনিয়াৰ ছাৰ, মই দাদা বুলি মাতোঁ। গতিকে মোৰ আজি পৰীক্ষাটো হৈ যাব আৰু মোক কি শিকালে। আমি বিষয়টো নিৰ্বাচন কৰা হ'ল, চাগে মই বেছি সময় নাপামো। অকণমান গভীৰ আৰু বিশাল পৰিসৰৰ ক্ষেত্ৰ এখন বাছি ল'লোঁ আৰু এইটোৰ বিষয়ে আচলতে অকণমান দীঘলীয়া সময় ধৰি চৰ্চা কৰাৰ প্ৰয়োজন আছিলে। সেইকণ সুবিধা মই নাপালোঁ, কাৰণ মই জুলাই 20 তাৰিখে এই এছাইনমেণ্টটো পালোঁ। বিভাস চৌধুৰী আছে, আৰু বোধহয় মই এই অগষ্টৰ 1st উইকত মই লেখাটো দিবই লাগে বুলি পেলাই মোৰ কুশল দত্তই খুবকৈ ধৰিলে। গতিকে খুব খৰখেদাকৈ এই বিষয়টো অকণমান এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু গতিকে সেইটো বিষয়টো হৈছে যে অজিত বৰুৱাৰ এলিয়ট চৰ্চা আৰু সাম্প্ৰতিক মাৰ্কিন কবিতাৰ এটা সামান্য নিৰীক্ষণ, মই সেইটোৱে ক'ব লাগিব। আৰু এই দুটা বিষয় সঁচাকৈয়ে খুব বিশাল, আৰু এই কথাটো ভাবি থাকোঁতে মোৰ মানে এনেকুৱা লাগিছে যেন মই এটা পৰ্বতাৰোহণৰ দৰে এটা অতি দুঃসাহসিক কাম এটা মই হাতত লোৱা নিচিনা হ'ল। আৰু এই মেথু আৰ্নল্ডৰ শ্বেক্সপিয়াৰৰ কবিতাটো মনত পৰিছে, য'ত এটা প্ৰশস্তিমূলক চনেট, যিটো খুব বিখ্যাত এফালৰ পৰা, য'ত শ্বেক্সপিয়াৰৰ সেই অসামান্য প্ৰতিভাক তেখেতে আকাশৰ বিশাল আকাশৰ নক্ষত্ৰখচিত আকাশৰ সেই বিশাল মহাজাগতিক কিবা এটা ৰূপ বুলি পেলাই কৈছে, যিটো অৱশ্যে ব্যক্তিগতভাৱে মই সেইটো প্ৰশস্তি মানি নলওঁ, কাৰণ মানুহৰ সাহিত্য সাধনাৰ পৰা আমি কেতিয়াও মানৱীয় পৰিস্থিতিটোক আঁতৰাই ল'ব নোৱাৰোঁ। কিন্তু পৰ্বতৰ কথাটো আহিছে এইকাৰণেই এটা উপমা হিচাপে যে অজিত বৰুৱাৰ যি সিদ্ধি আৰু সাধনা, এইটো সঁচাকৈ এটা পৰ্বত প্ৰমাণ সিদ্ধি আৰু সাধনা। একদম শীৰ্ষোত্তম চূড়াটোৰ যি ৰ'দ জিলবিল শুভ্ৰতা, এনেকুৱা ভাবিবলৈ ভাল লাগে। তাতেই যেন সংস্থিত হৈ আছে অজিত বৰুৱাৰ ৰসিক আত্মাৰ নৈবেদ্য। ইতিমধ্যে আমি অনুৰাগী সমাজৰ ওচৰত সাংঘাতিক ধৰণে কৃতজ্ঞ, কাৰণ এটা জাতিৰ যিটো নিৰ্মীয়মান জাতীয় সত্তা আৰু আধুনিক মনন আৰু চিন্তা, ইয়াত বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণে সেই সত্তা নিৰ্মাণত আমি সাহাৰ্য লাভ কৰোঁ, সহায় পাওঁ। বিভিন্ন উৎসৰ পৰা সমলবোৰ আহে, এটা সংৰচনা তৈয়াৰ হয়, সেই আৰু এটা জাতিৰ আধুনিক মনন আৰু চিন্তাৰ ভেটিটো তৈয়াৰ কৰে। কিন্তু এনেধৰণৰ কথাবোৰ আমি যেতিয়া পাতোঁ, কবিতা আমি সকলোৱে পঢ়িছোঁ, আমি কেইজন কবিৰ কবিতাৰ মাজেৰে আধুনিক অসমীয়া সত্তাটোৰ কথা ভাবিছোঁ। খুব ৰসিক ব্যক্তিৰ কথাটো বেলেগ বাৰু,
আমি সাধাৰণতে ইয়াক এটা গদ্যৰ বিষয় বুলি ভাবি থৈ দিছোঁ, এটা গদ্যৰ মাজেৰে চাব পৰা, গদ্যৰ খিৰিকীৰে জুমি চাব পৰা এটা বিষয়। কিন্তু অজিত বৰুৱাৰ এই যে 2016 চনৰ পৰা মোৰ কথাখিনি বাৰু আঁতৰাই থৈছোঁ মই, ইতিমধ্যে 9টা বক্তৃতা প্ৰদান কৰিছে, কিতাপখন ওলাইছে, আমাৰ কাৰণে বৰ ভাল কথা। গোস্বামী ছাৰে ইতিমধ্যে কথাখিনি বৰ কৈছেই যে এই 9টা এটা বক্তৃতা শৃংখলত আমি অজিত বৰুৱাৰ বিভিন্ন দিশত আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু হয়তো এনেকুৱা বহুকেইটা বক্তৃতা আমি তেখেতক লৈ কৰিব পাৰিম। এইটোৱেই সূচায় যে অজিত বৰুৱাৰ মনন আৰু চিন্তা যিবোৰ উপাদানেৰে গঢ় লৈছিলে তাততো আছেই, কাৰণ তেখেতে সদায় বুকুত কামৰূপৰ মেপখন লৈ ফুৰিছিল। গোৱাৰৰ দৰে ভালপোৱা অসমীয়া সত্তা এটা তেওঁৰ অলৰেডি আছিলেই নিগাজিকৈ, আৰু তাত সময়ে সময়ে আহি তাৰ লগত সংযোগ হ'ল 20 শতিকাৰ বিশ্ববিখ্যাত আৰু সাহিত্যৰ একেবাৰে মৌলিক চেতনাখিনি। কোন পদ্ধতিৰে অসমীয়া মনলৈ এই বস্তুবোৰ আহিছে? মই ভাবোঁ যে এষাৰ কথা মনত পৰে যে আমাৰ কৃষ্ণকান্ত সন্দিকৈদেৱে বোধহয় এটা কথা কৈছিলে যে বাহিৰৰ প্ৰভাৱবোৰ আহি পেলাই এটা শিলত পৰি পেলাই উফৰি যাব লাগে, সেই বোকাত পৰি পেলাই সোমাই থাকিব নালাগে। এই যে এটা কঠিন শিল এটাৰ ওপৰত খোজ এটা মাৰি পেলাই কাৰ্পাত গুচি গ'ল, এইটো হৈছে এটা অতি মন আৰু চেতনা যি সকলো বস্তু গ্ৰহণ কৰিব কিন্তু নিজৰ বস্তুটো সুৰক্ষিত কৰি ৰাখিব। এই অসমীয়া চেতনাৰ এই ধাৰাবাহিক প্ৰক্ৰিয়াটোত মই এই প্ৰস্তাৱটোকে দিব খুজিছোঁ যে অজিত বৰুৱাই আমাক অসামান্য বৰঙণি দি থৈ গৈছে, যিবোৰ আমি হয়তো বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণে সেইবোৰ আৰু বেছি এক্সপ্ল'ৰ কৰিবলৈ সুবিধা পাম। এতিয়া অসমীয়া মনটোৰ কথা ওলাইছে, যিহেতু অসমীয়া আধুনিক চেতনাৰ কথা যিহেতু ওলাইছে, আমি ভাবি চাওঁচোন যে 20 শতিকাৰ ইতিমধ্যে গোস্বামী ছাৰে কৈছে এলিয়টক তেওঁ জাষ্ট ভাল পাই পেলাই পঢ়া ধৰণৰ ওপৰুৱা বস্তু একেবাৰে নহয়। ইমান গভীৰভাৱে 20 শতিকাৰ এগৰাকী নমস্য তেওঁৰ ভাষাত মহত্তম কবি বুলি কৈছে, ইমান পুংখানুপুংখভাৱে এলিয়টৰ চৰ্চা কৰিছে, সেইটোতো আছে। আৰু এলিয়ট এজৰা পাউণ্ডৰ মাধ্যমেৰে গৈ এই যে ফৰাচী মনন আৰু চিন্তাৰ মাজত অজিত বৰুৱাৰ মন যি ধৰণে সংপৃক্ত হ'ল, ভাবি ভাল লাগে যে এটা অসমীয়া মন কি দুৰন্ত গতিৰে ইউৰোপৰ সেই পশ্চিমীয়া ফৰাচী মনন আৰু চিন্তাৰ মাজতো যি গৈ এটা নিগাজী স্থান এটা তাত ল'ব পাৰিলে। ভাবিবই পাৰি যে সেই উৎসৰ পৰা তেখেতৰ অপ্ৰকাশিত হৈ আছে যদিও বিভিন্ন লেখা মেলাৰ মাজেৰে অসমীয়া সমাজলৈ, অসমীয়া মনলৈ, অসমীয়া চেতনালৈ সেইবোৰ বস্তু নিজৰি নিগৰি বিভিন্ন উৎসৰ পৰা আহিয়ে থাকিব। আমি কেৱল বিচাৰিব লাগে। মই যিটো বিষয় লৈছোঁ সেইটো আছিল অজিত বৰুৱাৰ এলিয়ট চৰ্চা, তাৰ লগত মাৰ্টিন কবিতাৰ অকণমান কথা ক'বলৈ যদি সময় হয় চাগে আমি অকণ পাতিম। কিন্তু অজিত বৰুৱাৰ এলিয়ট চৰ্চাৰ কথাটো এটা ডাঙৰ বিষয়। আমি বোধহয় খুব কম সংখ্যকে জানো, মই নাজানিছিলোঁ মানে। এইবোৰ বিচাৰোঁতে গম পালোঁ যে তেখেতে এলিয়টৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে নাম পৰ্যন্ত পঞ্জীয়ন কৰিছিলে কলকাতা ইউনিভাৰ্চিটিত। আৰু দি কনচেপ্ট অফ টাইম ইন T.S. Eliot's পোয়েট্ৰি বুলি পেলাই আনকি বিষয়ো প্ৰস্তাৱিত গৱেষণা কৰ্মৰ বিষয় পৰ্যন্ত ঠিক কৰা হৈছিলে। আৰু ইতিমধ্যে তেখেতে এলিয়টৰ যি আধুনিক মানসৰ ভিতৰলৈ তেখেতে সোমাইছেই, তেখেতক বুজিবলৈ চেষ্টা কৰিছে, তেখেতৰ হাতত তথ্য ইতিমধ্যে সোমাইছে। কিন্তু সেইখিনি সময়তে আমি জানো যে বৃত্তিত তেখেতে জীৱিকাৰ কাৰণত অজিত বৰুৱা আছিল এগৰাকী প্ৰশাসনিক বিষয়া, আৰু সেই খাতিৰতেই তেখেতে 1963 চনত বোধহয় পেৰিছলৈ যাব লগা হ'ল, তাৰ এটা প্ৰশিক্ষণৰ কাৰণে, 2 বছৰীয়া এটা প্ৰশিক্ষণ ল'বৰ কাৰণে। আৰু এই যে পেৰিছলৈ গ'ল তেতিয়াই গৱেষণাৰ বিষয়টো তল পৰিল। কিন্তু প্ৰস্তাৱিত গৱেষণাৰ কিছু সমল তেখেতে পেৰিছত থাকোঁতে লণ্ডন মিউজিয়ামত গৈ দীৰ্ঘদিন পঢ়া শুনা কৰিছিলে। লণ্ডন মিউজিয়ামত গৈ দীৰ্ঘদিন পঢ়া শুনা কৰিছিল বোধহয় তেতিয়াও তেখেতৰ এইটো কথাই আছিলে যে এলিয়ট সম্পৰ্কে কিছু তথ্য সংগ্ৰহ কৰিব লাগে, আৰু সেইবোৰ পঢ়ি শুনি
টিকা টিপ্পনীবোৰ নোটছবিলাক কৰি পেলাই তেখেত ঘূৰিল, কিন্তু গৱেষণাৰ কামটোত তেখেত বেছি ব্ৰতী নহ'ল আৰু সেইটোত সিমানতে সমাপ্ত হ'ল। কিন্তু 1986 চনত যেতিয়া তেখেত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, তাৰপিছত তেখেতে সেই সংগৃহীত এলিয়ট সম্পৰ্কীয় তথ্যৰ ওপৰত চিন্তা ভাৱনা কৰি 4খন ইংৰাজী ভাষাত এলিয়ট সম্পৰ্কীয় ৰচনা লিখিলে। আমি জ্যোতি খাটনিয়াৰ ওচৰত ঋণী যে অজিত বৰুৱাই পেলাই থৈ দিয়া আলমাৰীৰ ভিতৰত সোমাই থোৱা সেই 4খন বিশেষ ধৰণৰ গৱেষণা পত্ৰ বুলি মই ক'বলৈ ভাল পাম। বিচাৰি খুচৰি আনি এখন সৰু কিতাপৰ আকাৰত সেইখন প্ৰকাশ কৰিছিল। সেইখন অৱশ্যে মই খুব ৰিচেণ্টলিহে পঢ়িছোঁ এই কামটোৰ লগত লাগিবৰ সময়ত। বেছি সংখ্যক বোধহয় সংখ্যাও প্ৰকাশ হোৱা নাছিল, গতিকে আমি বহুতে খবৰেই নাপাওঁ যে অজিত বৰুৱাই এলিয়ট সম্পৰ্কীয় 4খন অতি উচ্চমানৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণামূলক ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি টিকা টিপ্পনীৰে সৈতে উচ্চমানৰ গৱেষণা পত্ৰ এলিয়টৰ বিভিন্ন বিষয়ৰ ওপৰত লিখিছিলে। পানী অকণমান খাওঁ। এতিয়া সেই ৰচনাকেইখন আমি পোনে পোনে বিষয়টোলৈকে যাব খুজিছোঁ। গতিকে এলিয়ট চৰ্চাৰ কাৰণে আমি দুটা পৰ্যায়ত বিচাৰি উলিয়াব পাৰোঁ। এটা হৈছে এলিয়টৰ সাহিত্যৰ বিষয়ে ইংৰাজী আৰু অসমীয়াত লিখা বোধহয় 8খনমান ৰচনা মই পঢ়িবলৈ পোৱা। মই 4খন অসমীয়াত লিখা পঢ়িছোঁ আৰু এই 4খন ইংৰাজীত লিখা মুঠতে 8-10খনমান এলিয়ট সম্পৰ্কীয় ৰচনা তেখেতে লিখিছে। আৰু এলিয়টৰ কবিতাৰ অনুবাদ আৰু নিজৰ কবিতাৰ ভাৱানুসংগ নিৰ্মাণত এলিয়টীয় ঠাঁচ, এইটো হ'ব পাৰে এলিয়ট চৰ্চাৰ বিষয়ে কথা পাতিবলৈ দ্বিতীয়টো পৰ্যায়ৰ চিন্তা কৰিবলগীয়া বিষয়। দ্বিতীয়টো বোধহয় আমি ইতিমধ্যে বিভিন্ন আলোচনা বিলোচনাত পাইছোঁৱেই, কেনেকৈ এলিয়টীয় ঠাঁচটো অসমীয়া কাব্য ভাষালৈ আহিছে আৰু ই আমাক অসমীয়া কবিতাৰ সম্ভাৱনাৰ কেনেকৈ বিস্তাৰ ঘটাইছে সেইটো বিষয়ে আমি বেলেগ বেলেগ ধৰণে পাতিবৰ স্কোপ নিশ্চয় আছে। এতিয়া এলিয়ট চৰ্চাৰ প্ৰাথমিক উৎসসমূহৰ ভিতৰত মই ইতিমধ্যে কৈছোঁ এছেইজ অন T.S. এলিয়ট বুলি যিখন কিতাপ প্ৰকাশ হৈছিল, তাত 4টা প্ৰবন্ধ আছে। প্ৰথমটো হৈছে এলিয়ট এণ্ড হেৰাক্লাইটাছ, দ্বিতীয়টো হৈছে ছাম থটছ অন T.S. এলিয়ট স্পেকুলেশ্যনছ অন টাইম, 3 নম্বৰটো হৈছে দি গীতা এণ্ড ছাম কনচেপ্টছ অফ টাইম ইন এলিয়টছ দ্য ড্ৰাই চেলভেজেছ, আৰু 4 নম্বৰখন, এইখনটো মই ভাবোঁ তুলনামূলক সাহিত্য তত্ত্বৰ কম্পেৰেটিভ ষ্টেটিক্স এণ্ড আলোচনাৰ কাৰণে এইখন হ'ব পাৰে এখন প্ৰকৃষ্ট উদাহৰণ। এইখন হৈছে 4 নম্বৰখন হৈছে T.S. এলিয়ট, ৰেমিডি গুৰ্মু এণ্ড ৰাজনক কুন্ত। এই 3গৰাকী বিশিষ্ট সাহিত্য তাত্ত্বিকৰ ধাৰণাৰে সৈতে তাতে এলিয়ট চৰ্চাৰ এটা চেণ্টাৰ অফ গ্ৰেভিটি বুলি ক'ব পাৰি, যে এটা নাভিকেন্দ্ৰ, এটা ভৰকেন্দ্ৰ এটা তেখেতে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে। আৰু এইখিনি চাগে আমি খুব বিস্তাৰিতভাৱে প্ৰতিখন এছেৰ কথা এই মুহূৰ্তত পাতিবলৈ আমাৰ অসুবিধা হ'ব, কিন্তু হেৰাক্লাইটাছ এণ্ড এলিয়ট ৰচনাখন পঢ়ি এটা ধাৰণা হৈছে যে কিমান এটা ভাৱবাদী দৰ্শনৰ বিশাল ক্ষেত্ৰ এখনৰ মাজত এলিয়টক আৱিষ্কাৰ কৰিবৰ কাৰণে, নতুনকৈ বুজিবৰ কাৰণে এক ধৰণৰ পুনৰাৱিষ্কাৰ অসমীয়া পণ্ডিত এজনে কৰিছে, য'ত আমি দেখিছোঁ যে হেৰাক্লাইটাছলৈ কিয় যাব লগা হ'ল। কাৰণ এলিয়টৰ কাব্য মানস আৰু তেখেতৰ সাহিত্যৰ যি চেতনা, তাত এটা কেন্দ্ৰীয়ভাৱে ঠাই পোৱা বিষয়টো হৈছে সময়ৰ ধাৰণা। মানৱ জীৱনক কেন্দ্ৰ কৰি সময়ৰ ধাৰণা সম্পৰ্কীয় আপুনি পঢ়কচোন ফৌকোৱাটিছৰ গোটেইকেইটা কবিতা, বাৰ্ণ নৰ্টনৰ পৰা, ইপিনে আনকি ৱেষ্টলেণ্ডৰ দ্য ৱেষ্টলেণ্ডৰ সেই খণ্ড কবিতাসমূহৰ মাজতো দেখিব যে এটা অশান্তিজৰ্যৰ এটা ছিন্নমূল জীৱনৰ অনুসন্ধান কৰি গৈ
ফ'ৰ কোৱাৰ্টেটছৰ নিচিনা কবিতাত গৈ সি এটা ধ্যানমগ্ন কাব্যিক চেতনাত শেষ হৈছে। অথচ এই কবিতা যেতিয়া লেখা হৈছিল তেতিয়াতো বিশ্বজুৰি এটা সাংঘাতিক দ্বিতীয় মহাযুদ্ধৰ পৰিৱেশ। কেনেকৈ সম্ভৱ হৈছিল এলিয়টৰ কাৰণে যে বিশ্বজুৰি মানুহৰ জীৱন মৃত্যুৰ এই হাহাকাৰ অৱস্থাৰ মাজত ফ'ৰ কোৱাৰ্টেটছৰ নিচিনা কবিতা তেখেতে লিখি উলিয়ালে, যি এক ধৰণৰ ইটছ কাইণ্ড অফ এ মেডিটেশ্যন। এই কথাটোৱেই চাগৈ হ'ব পাৰে যে হেৰাক্লাইটাছৰ, মই ক'বলৈ দিগদাৰি পাইছোঁ প্ৰদীপ খাটনিয়াৰ এই বাছৰ সন্মুখত, আমি হেৰাক্লাইটাছৰ কথা ক'লে বোধহয় সেই ফ্ৰেগমেণ্টছসমূহৰ কথা কওঁ, খণ্ডিত উক্তিসমূহৰ কথা। আৰু এটা আমাৰ খুব প্ৰিয়, আমি প্ৰায়ে হেৰাক্লাইটাছৰ সেই বুজা নুবুজাৰে সৈতে সেইটো অকণ আওৰাই ভাল পাওঁ, যে উই কেনট টুৱাইচ ষ্টেপ ইন টু দি চেম ৰিভাৰ। আমি একেখন নদীত দুবাৰ নামিব নোৱাৰোঁ। যদি পোনপটীয়াকৈ তাৰ অৰ্থটো লোৱা হয়, প্ৰবাহমান সময়, ফ্লাক্স, এটা বিৰতিহীন প্ৰবাহ হিচাপে সময়ক ধৰোঁতে সি জীৱনত কি হৈছে? এনেকুৱা নহয় যে এই বিৰতিহীন প্ৰবাহটোত তাত মানৱ জীৱন কি ধৰণে স্বয়ং হৈছে। বৈপৰীত্যৰ মাজত এটা ইউনিটি এটা আছে, নথকা নহয়। তথাপি হেৰাক্লাইটাছৰ মতে সময় এটা ধাৰাবাহিক প্ৰবাহ, তাত উভতনি যাত্ৰা নাই, সি আৰম্ভণি পৰ্যায়টোলৈ ঘূৰি নাহে। তথাপিও যেনেকৈ জীৱন মৃত্যু, যৌৱন বাৰ্ধক্য আদি বিপৰীত ধৰণৰ ধাৰণাৰ মাজতো সময়ৰ প্ৰবাহটো কিন্তু একমুখী, লিনিয়াৰ প্ৰগ্ৰেশ্যন অফ টাইম। কিন্তু এলিয়টে খুব আকৃষ্ট হৈছিল বোধহয়, কাৰণ আমি এই ভাৱবাদী দৰ্শনটোক প্লেটৰ মাজেৰে, এৰিষ্টটলৰ মাজেৰে আহি ছেইণ্ট অগাষ্টাইন আৰু টি.এছ. এলিয়টৰ এংলিকান কেথলিচিজিমত যেতিয়া অকণমান ৰয়হি, সেই দেখা যায় যে মানৱ জীৱন সম্পৰ্কে এলিয়টে বিশ্বাস কৰা নাছিলে যে সময় এটা অবিৰত প্ৰবাহ। কিছু দ্বন্দ্ব তেখেতৰ আছিলে, সময়কেন্দ্ৰিক দ্বন্দ্ব কিছুমান আছিলে। কাৰণ প্ৰবাহমান সকলো যদি আৱৰ্তিতই হৈ আছে, ঘূৰিয়েই আছে, প্ৰবাহিতই হৈ আছে, কোনে কাক লক্ষ্য কৰিব? জীৱনটো যদি এটা ফ্লাক্স হৈ থাকে, তেতিয়াহ'লে এই অবিৰত প্ৰবাহৰ মাজত এটা স্থিৰ বিন্দুৰ সন্ধান কৰিছিলে। সেই স্থিৰ বিন্দুটোৱে হৈছে খ্ৰীষ্টিয়ানিটিৰ যীশুৰ আৱিৰ্ভাৱৰ সময়। ঈশ্বৰৰূপী সেই সত্তাৰ এটা মানৱী আৱিৰ্ভাৱৰ মুহূৰ্তটো অবিৰত সময়ৰ বুকুত এটা স্থিৰ বিন্দু হিচাপে এলিয়টে ভাবিছিল। এই কথাখিনি অজিত বৰুৱাৰ ৰচনাখনত ইমান বিস্তাৰিতভাৱে, সূক্ষ্মভাৱে সেই দৰ্শনটোক আমাৰ সন্মুখলৈ আনিছে। এই ৰচনাখনৰ গুৰুত্ব আন এটা বিষয়তো আছে, সেইটো হৈছে কবিতাত সঘনে ব্যৱহাৰ হোৱা এপিগ্ৰাফ, শীৰ্ষবাণী বুলি কৈছে এই শব্দটো। যে এপিগ্ৰাফ ব্যৱহাৰতো আমি দেখিছোঁ এলিয়টৰ সকলো কবিতা, একেবাৰে আৰম্ভণিৰ লাভ ছং অফ জে আলফ্ৰেড প্ৰুফকৰ পৰা সিপিনে বাৰ্ণ্ট নৰ্টন ফ'ৰ কোৱাৰ্টেটছৰ কবিতাত, কিছুমান কবিতাত হেৰাক্লাইটাছৰো উক্তি তাতে সংযোগ কৰা হৈছে। এতিয়া ইয়াত আলোচনা কৰা বিষয়টো হৈছে যে কবিতাত শীৰ্ষবাণী হিচাপে ব্যৱহাৰ কৰা বিভিন্ন উৎসৰ, ইয়াৰ লগত মূল কবিতাটোৰ সম্পৰ্ক কি, তাক দুই ধৰণে চোৱা হৈছে। এটা হৈছে এটা বিসদৃশ প্ৰক্ৰিয়াৰে সৈতেও তাতে শীৰ্ষবাণীবোৰ সংযোজিত হ'ব পাৰে, বা কেতিয়াবা মূল কবিতাটোৰ বিষয়বস্তুৰ মাজত সোমাবৰ কাৰণে শীৰ্ষবাণীয়ে বাট এটা খুলি দিব পাৰে। কিন্তু ইয়াতে আন যিটো বিষয়ৰ ওপৰত মই ভাবোঁ অজিত বৰুৱাই এই ৰচনাখনত বেছিকৈ গুৰুত্ব দিছে, সেইটো হৈছে শীৰ্ষবাণী যেতিয়া ব্যৱহাৰ কৰিছে, তেওঁ খ্ৰীষ্টীয় আদৰ্শৰ লগত মিল থকা অমিলসকলকো লৈছে। যেনে হেৰাক্লিটাছৰ উক্তি আনিছে, বডলেয়াৰৰ উক্তি আনিছে। বডলেয়াৰ কোনো কাৰণে ধাৰ্মিক নাছিলে, তেখেত এটা খ্ৰীষ্টীয় আত্মাই নহয়। গতিকে ইয়াত আলোচনা কৰা বিষয়টো হৈছে যে খ্ৰীষ্টীয় অধ্যাত্ম দৰ্শনত দীক্ষিত টি.এছ. এলিয়টে কিন্তু তেওঁৰ সেই চিন্তাবৃত্তৰ মাজলৈ অধাৰ্মিক মূলৰ, অৰ্থাৎ অনাখ্ৰীষ্টিয়ান মূলৰ, যেনে বডলেয়াৰ, যেনে লাফৰ্গ, যেনে হেৰাক্লাইটাছৰ উক্তি আনিছে। আৰু বডলেয়াৰ ৰচনাখন যদি আমি যিসকলে পঢ়িছোঁ, অৱশ্যে মোৰ চকুত পৰা নাই বডলেয়াৰৰ সেই ৰচনাখন অজিত বৰুৱাই পোনপটীয়াকৈ তাৰ পৰা একো উদ্ধৃতিও দিয়া নাই, কিন্তু সেই ৰচনাখনত বোধহয় এটা পৰ্যায়ত
টি.এছ. এলিয়টে কৈছে যে মানুহৰ জীৱনত দুটা সম্ভাৱনা আছে। এটা হৈছে আমি ভাল কাম কৰিম এগৰাকী সৎ খ্ৰীষ্টীয় আত্মাৰ দৰে। আন এটা পচিবিলিটি হৈছে যে যদি সেইটো হয় কোনোবাই হয়তো বেয়া কামো কৰিছে। এই শুভ আৰু অশুভৰ মাজত কিন্তু একো নকৰাকৈ এটা নিষ্কৰ্মা জীৱন যাপন কৰাতকৈ ভাল কাম কৰি পেলাই আমি চেলভেশ্যনৰ লাইনত গৈছে আৰু অশুভ কামৰ মাজেৰে কোনোবা যদি ডেমনেশ্যনৰ পৰ্যায়লৈ গৈছে তথাপি সি এক কাম। সেইকাৰণে বোধহয় তাত এটা পইণ্টত কৈছে Baudelaire is man enough for damnation. Baudelaire is man enough for damnation. মানুহৰ এইটো আছিলে আমাৰ অজিত বৰুৱাৰ চিন্তাৰ ধাৰাটো, যিবোৰ বিষয়ত আমি সাধাৰণতে অতিক্ৰম কৰি গুচি যাওঁ বৰ প্ৰয়োজন নহ'ব নেকি বুলি ভাবি সেই বিষয়ত চকু দি পেলাই আমাৰ সন্মুখত টি.এছ. এলিয়টৰ এই ৰচনাকেইখনে এটা নতুন দৃষ্টি আমাৰ সন্মুখত দাঙি ধৰিছে। দ্বিতীয়খন ৰচনা Some Thoughts on T.S. Eliot's Speculations on Time, এইখনতো দেখিব যে সময়ৰ কিছুমান বিমূৰ্ত ধাৰণাৰ সত্যায়ন ঘটিছে। সাধাৰণতে আমি সময়ৰ কথা কওঁতে কেতিয়াবা তাক কি কৈছোঁ জ্যামিতিক প্ৰকৃতিৰ হ'ব পাৰে, অনুক্ৰমিক এটা পৰ্যায় বা আনটা পৰ্যায়। হেৰাক্লাইটাছৰ কথা কওঁতে আমি যিটো কথা কৈছোঁ অনুক্ৰমিক প্ৰক্ৰিয়াৰ এটাৰ পৰা আনটোলৈ প্ৰবাহিত হৈ থকাৰ প্ৰক্ৰিয়াটো, কেতিয়াবা সি চাৰ্কুলাৰ বৌদ্ধ দৰ্শনৰ মাজেৰে চালেও আমি চাৰ্কুলাৰ মুভমেণ্ট অফ টাইমৰ প্ৰসংগ আহে। ইয়াৰ মাজত হেৰিটো ক'ত টি.এছ. এলিয়টৰ প্ৰসংগটো ক'ত এইখিনি আলোচনা কৰি অজিত বৰুৱাই এই বিষয়টো আহিছে। খুব ইণ্টাৰেষ্টিং কথা এইটো। অজিত বৰুৱাৰ ব্যাখ্যাত আমি সেইটো নতুন এটা তাতে টেষ্ট পাইছোঁ যে অজিত বৰুৱাই আমি কৈছোঁৱেই যে টি.এছ. এলিয়টে সেইটো সময়ৰ প্ৰবাহত বিশ্বাস কৰা আছিল যি কেৱল গৈয়ে থাকিব বুৱতী ৰূপত থাকিব, সি নৰয়। তেওঁ ভাবে যে এটা সময় ৰ'ব লাগিব, ষ্টিল পইণ্ট এটা থাকিব লাগিব তাৰ তাৎপৰ্য অনুভৱ কৰিবৰ কাৰণে। কিন্তু পানী আজি বেছি খাব লগা হৈছে। কিন্তু বাৰ্ট নৰ্টনৰ এটা প্ৰসংগ আনি পেলাই সেইটো সাধাৰণতে আমি পঢ়িছোঁ বাৰু, ইমানটো বাৰু ক্ল'জ ৰিডিং চাগৈ হোৱা নাই। তাতে এটা কথা আছে, what might have been and what has been, টাইম প্ৰেজেণ্ট টাইম পাষ্টৰ প্ৰসংগ আহি পেলাই মাজত এই উক্তিটো দিছে টি.এছ. এলিয়টে, what might have been, কি হ'ব পাৰিলেহেঁতেন কিন্তু নহ'ল, and what has been, কি হ'ল আৰু কি হ'ব পাৰিলেহেঁতেন। অৰ্থাৎ মানুহৰ জীৱনত এই সম্ভাৱনীয়তা যি হ'ব লাগিছিল নহ'ল কাৰণে আমি আমাৰ চেতনাৰ পৰা সি আঁতৰি নাযায়। আমাৰ মানৱীয় চেতনাৰ ভিতৰত যি নঘটিল তাৰো এটা প্ৰভাৱ আছে, ইম্পেক্ট আছে। এলিয়টে যেন তেওঁৰ সময় দ্বন্দ্বটোৰ এটা সমাধান ইয়াৰ মাজত বিচাৰি পাইছে বুলি অজিত বৰুৱাই ভাবিছে। কাৰণ আৰু মোৰ খুব ভাল লগা এটা টিপ্পনী হৈছে অজিত বৰুৱাদেৱে তাত কৈছে যে টি.এছ. এলিয়টে 1927 চনত এংলিকান খ্ৰীষ্টিয়ানিটি গ্ৰহণ তাৰ আগতেই কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে। বৌদ্ধ ধৰ্মও তেখেতে গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে। সম্ভাৱনা পচিবিলিটিজ আছিল। আৰু তাতোকৈ ভাল লগা টিপ্পনীটো হৈছে যে টি.এছ. এলিয়ট যদি ধৰ্মীয় দৰ্শনত দীক্ষিত নহ'লহেঁতেন, খ্ৰীষ্টীয় ধৰ্ম আদৰ্শৰ অনুগামী এজন কবি নহ'লহেঁতেন, বিশ্বই হয়তো টি.এছ. এলিয়টক আৰু এগৰাকী মহৎ কবি হিচাপে পালেহেঁতেন। মাইট হেভ বিন এইকেইটা প্ৰচাৰত এই কথাখিনিয়ে আমাক দেখুৱাইছে যে জীৱনত যি নঘটে অথচ ঘটাৰ সম্ভাৱনা আছিল, সময়ৰ মূল্যায়নত কিন্তু নঘটা বিষয়টোকো আমি তাৰো এটা স্থান থাকে। সিও মানুহৰ সম্ভাৱনাৰ কিছুমান দুৱাৰ মুকলি কৰিব পাৰে। এনেকুৱা ধৰণৰ তাত্ত্বিক ব্যাখ্যা তাত কৰা হৈছে। 3 নম্বৰ ৰচনাখন চমুৱাইছোঁ, গীতা চাম কনচেপ্টছ অফ টাইম। ইয়াতো এক ধৰণৰ গ্ৰীক দাৰ্শনিক হেৰাক্লাইটাছৰ প্ৰভাৱপুষ্ট কেতবোৰ ধাৰণা ইয়ালৈ আনিছে। কিন্তু ইয়াত কোৱা কথাটো তেখেতে কৈছে যে টি.এছ. এলিয়টে এই বাৰ্ট নৰ্টন ফ'ক ৱাটেজ লিখোঁতে হেনো তেওঁ অনুভৱ কৰিছে, বিভিন্ন গীতাৰ শ্লোকেৰে সৈতে সেইটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে টি.এছ. এলিয়টে তেখেতে হৃদয়ত গীতাখনক লৈ পেলাই, গীতাৰ সাৰ বস্তু লৈ পেলাই এই ফ'ক ৱাটেজ
লিখিছিল মানে কবিতা লিখিবৰ সময়ত তেখেতে ভাৰতীয় সনাতন ধৰ্মৰ সেই দাৰ্শনিক ভেটিটোৰ পৰা তাৰ সাৰ বস্তুৰ পৰা আঁতৰি থকা নাছিল এটো হয়তো অতিশয়োক্তি হ'ব পাৰে কিন্তু এটা কথা হয় যে এই কবিতাবিলাকত গীতাৰ প্ৰসংগ পোনপটীয়াকৈ টি.এছ. এলিয়টে আনিছিল মই খুব আনন্দ মানে খুব উপভোগ কৰা ৰচনাখন হৈছে এই শেষৰখন টি.এছ. এলিয়ট ৰেমিডি গুৰমু আৰু ৰাজানক কুণ্ড দুটা কথাৰ কাৰণে আগষ্টৰ ৰিটায়াৰ কৰিম 34 বছৰ বেছি কাল ক্লাছৰুমত মোটামুটি পঢ়ালো কিবা কিবি মই কোনোদিন ছাত্ৰ ছাত্ৰীক এই কথাটো ক্লিয়াৰ কৰিব নপৰিলো চাগৈ মই ভাবিছোঁ যে টি.এছ. এলিয়টৰ নৈবিয়ক্তিকতা তত্ত্বটো বা অবজেক্টিভ কোৰিলেটিভ বাৰু সেইটো জুভেনাইল বুলি তেওঁ কৈছে পিছলৈ কিন্তু থিয়ৰি অফ ইম্পাৰ্চনেলিটিটোক আমি একেবাৰে ছাত্ৰ ছাত্ৰীক যেতিয়া কৈছোঁ এইটো সম্পূৰ্ণৰূপে টি.এছ. এলিয়টৰ মৌলিক এটা ধাৰণা হিচাপে কৰিলোঁ কিন্তু এই ৰচনাখন পঢ়োঁতে তেখেতে তাত দেখুৱাইছে কেনেকৈ এজৰা পাউণ্ডৰ জৰিয়তে ৰেমিডি গুৰমু যি 20 শতিকাৰ প্ৰথম ভাগত এই ধাৰণাবিলাকক খুব জনপ্ৰিয় কৰিছিলে জনপ্ৰিয় ঠিক নহয় সাহিত্য তত্ত্বৰ ভিতৰুৱা কৰিছিলে আৰু এজৰা পাউণ্ডৰ জৰিয়তে এই যে ৰেমিডি গুৰমু আৰু ফৰাচী মানসত তেখেত প্ৰৱেশ কৰিলে তেতিয়া এলিয়টক বুজোতে দেখিছোঁ আমি যেতিয়া অজিত বৰুৱাৰ পাৰ্চপেক্টিভৰ পৰা এলিয়টক চাইছোঁ আমি এলিয়টৰ বিচিত্ৰ ৰূপ দেখিছোঁ আৰু আনকি 1963 চনত টু ক্ৰিটিচাইজ এ ক্ৰিটিক বোধ হয় সেই ৰচনাখনত তেখেতে শুধৰাইছে নিজক যদিও তাৰ কেন্দ্ৰীয় কথাখিনি তেওঁ বাদ দিয়া নাই যে শিল্প সাহিত্যত আবেগৰ অৱস্থানটো কি দ্য ইমোশ্যন অফ আৰ্ট যেটো আমি ট্ৰেডিশনাল ইন্ডিভিজুৱেল টেলেণ্টত ডিপাৰ্চনেলাইজেশ্যন প্ৰচেছৰ কথা কৈছে আবেগ মুক্তিৰ প্ৰসংগ এটাৰ কথা কৈছে এই কথাখিনিত আমি দেখিছোঁ অজিত বৰুৱাই দুটামান মন ভাল লগা টিপ্পনী দিছে তাৰ এটা হৈছে যে ৰেমিডি গুৰমুৰ উচ্চ সন্ধান মানে খুব টিকা টিপ্পনীৰ সৈতে গৈ তেখেতে দেখুৱাইছে যে এই গোটেই ধাৰণাটোৰ মূলতে আছিল এজৰা পাউণ্ডে খুব জনপ্ৰিয় কৰিছিলে ৰেমিডি গুৰমুক ইংৰাজ ভাষী সাহিত্য ৰসিকৰ মাজত আৰু এই এজৰা পাউণ্ডৰ জৰিয়তে গৈ তেখেতে ৰেমিডি গুৰমুৰ আৰু অজিত বৰুৱাৰ কথাটো হ'ল তেখেতে যেহেতু ফৰাচী ভাষা জানে অৰিজিন ভাষাটো ৰেমিডি গুৰমুৰ সেই তত্ত্ব পঢ়িছে পঢ়োঁতে বোধহয় তফাতবোৰ তেখেতে বেছিকৈ অনুভৱ কৰিছিল আৰু সেইকাৰণে তাৰ উচ্চ সন্ধান কৰি পেলাই কৈছে যে এইবোৰ ধাৰণা আচলতে ৰেমিডি গুৰমুৱে 20 শতিকাৰ প্ৰথম ভাগতে আৰ্লি 20th চেঞ্চুৰী একেবাৰে আৰ্লি পাৰ্টতে এইবোৰ বিষয় অলৰেডি চৰ্চা হৈছিলে কিন্তু তাক বেলেগ ৰূপত টি.এছ. এলিয়টে তেখেতৰ প্ৰমুখ সাহিত্যিক অৱধাৰণা হিচাপে দেখুৱাইছে দ্বিতীয় কথাটো ক'ব খুজিছিলোঁ যে শিল্পত আবেগৰ কথাটো আমি এটা বেলেগ ধৰণে কৰিছোঁ অজিত বৰুৱাই বোধহয় স্পষ্ট কৰিছে দুটা কথা এটা হৈছে যে ৱাৰ্ডছৱৰ্থৰ যিটো কবিতাৰ সংজ্ঞা spontaneous overflow of powerful feelings recollected in tranquility জাতীয় একে মনৰ প্ৰশান্ত অৱস্থাত কৰা আবেগৰ স্মৰণ এই কথাটোক প্ৰতিবাদ কৰিবলৈকে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণেই তেখেতে আবেগত কবিতাত আবেগ থকা নথকা কথাটোৰ ওপৰত টি.এছ. এলিয়ট অতি কঠোৰ হৈছিলে যাৰ কাৰণে মেটাফিজিকেল ট্ৰেডিশ্যনছৰ সেই কাব্য ভাষাটোলৈ তেখেত ঘূৰি গৈছিল লাভো হ'ল বাৰু সেইটো কৰি পেলাই আমাৰ নহ'লে চাগৈ 20 শতিকাৰ কবিতাৰ ভাষাৰ চৰিত্ৰ সলনি কৰাত টি.এছ. এলিয়টৰ যিটো মুখ্য ভূমিকা অকলটো ইংলেণ্ডতেই নহয় কাৰণ টি.এছ. এলিয়টত গোটেই বিশ্বৰ বোধহয় এনেকুৱা আঞ্চলিক ভাষা কম আছে য'ত টি.এছ. এলিয়ট সোমোৱা নাই গতিকে কবিতাৰ ভাষা 20 শতিকাৰ কবিতাৰ ভাষা কি ধৰণে নিৰ্মাণ হ'ব সেই কথাটো আমি এইবিলাক আলোচনাৰ পৰা পাওঁ আৰু এটা কথা টিপ্পনী দিছে সেইটো বোধহয় ৰসিকতাৰে কৰিছে যে আচলতে টি.এছ. এলিয়টে তেখেতৰ প্ৰথমা পত্নীৰ লগত থকা অশান্তিকৰ দাম্পত্য জীৱনৰ যিটো অশান্তি আৰু অসুৱা এইবিলাকৰ ওপৰত ঢাকন দিবৰ কাৰণে তেখেতে আবেগ বৰ্জন কৰাৰ কথাটো বেছিকৈ কৈছে বুলি এটা ৰসিকতাপূৰ্ণ টিপ্পনী তাত আছে যিয়ে নহওক কিয় এটা চেমিনেল এছেইজ মই ভাবোঁ এইবোৰ যদি এই ৰচনাকেইখন তেখেতে সেইখিনি সময়ত বোধহয় কোনোবা আন্তঃৰাষ্ট্ৰীয় জাৰ্নেললৈ পঠালেহেঁতেন মই ভাবোঁ আজি
এলিয়ট চৰ্চাত আমি কিবা প্ৰকাৰে আন্তঃৰাষ্ট্ৰীয় মহলত কিবা প্ৰকাৰে আমি অজিত বৰুৱাৰ নামটো শুনিবলৈ পালোহেঁতেন। এতিয়া এইখিনিকে চমুতে আমি এলিয়ট চৰ্চাৰ অসমীয়া প্ৰবন্ধকেইটাৰ সুৰ মোটামুটি একেই, ইংৰাজী প্ৰবন্ধখিনিৰ লগত একেলগে আমি ছাত্ৰ ছাত্ৰীসকলক ভাবোঁ, যদিও চাগৈ মই কথাটো ইমান সহজভাৱে ক'ব পৰা নাই, যিসকলে ইংৰাজী ভাষাৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকে অন্ততঃ অসমীয়া 3খন তেখেতৰ কিতাপ আছে, তাতে সন্নিৱিষ্ট অন্তৰ্ভুক্ত অসমীয়াত লিখা T.S. এলিয়ট সম্পৰ্কীয় প্ৰবন্ধকেইটা পঢ়িব লাগে, মই ভাবোঁ পঢ়া উচিত। এতিয়া আমি আহিছোঁ এলিয়ট চৰ্চাৰ দ্বিতীয় পৰ্যায়টোলৈ, যে অনুবাদৰ কথাটো আৰু আমি সকলোৱে গম পাইছোঁ। মই খালি এটা কথা সাংঘাতিক ধৰণে অভিভূত হওঁ, এনেকৈ কোনোবাই বিদেশী কবিতা অনুবাদ কৰিছেনে যে একেবাৰে মূল দ্য ৱেষ্টলেণ্ডত T.S. এলিয়টে যিবোৰ টিকা টিপ্পনী সংযোগ কৰিছিল পাঠকৰ কাৰণে, অসমীয়া পাঠকৰ কাৰণে অজিত বৰুৱাই তাতকৈও বেছি এল'চিভ কাৰবাৰবিলাক বুজাবলৈ অসমীয়া পাঠকে যাতে চন মাটিত সোমাবগৈ পাৰে, দুৱাৰ খিৰিকীবোৰ খুলি দিছে, ৰুদ্ধ ক্ষেত্ৰ এখন মুকলি কৰি দিছে, আৰু কিমান পৰিশ্ৰম কৰিছে। দ্বিতীয় কথাটো হৈছে, তাৰপিছত আমি বিভিন্ন ধৰণৰ অনুবাদ পঢ়িছোঁ দেই। মোৰ বোধহয় ছাত্ৰী এগৰাকীও এবাৰ ট্ৰাই কৰিছে বুলি কৈছোঁ বাৰু, সেইটো পঠাই দিওঁতে কিন্তু মই মানে এতিয়া উৎসাহ দিব নোৱাৰিলোঁ অকণো, কাৰণ একে তৎসম শব্দৰে ভৰি আছে। আমি এলিয়টৰ কাব্যত যদি একদম লালিত্যপূৰ্ণ এইবোৰ ভাষাৰে সৈতে ৱেষ্টলেণ্ড অনুবাদ কৰিবলৈ যাওঁ, মইতো ভাবোঁ কেৱল আৰু কেৱল অজিত বৰুৱাই হ'ব চাগৈ আহিব ধৰা বহু বছৰলৈ, যদি তাতকৈ ভাল অনুবাদ হয়তো খুব ভাল কথা বাৰু। কিন্তু ইমান কষ্টসাধ্য, ইমান দীৰ্ঘদিনীয়া ব্ৰহ্মপুত্ৰ কবিতাটো লিখিবলৈ 30 বছৰ লোৱা অজিত বৰুৱাই এতিয়া চনমাটি অনুবাদ কৰিবলৈ কিমান সময় লৈছে। বোধহয় তেখেতৰ বিদ্যায়তনিক কৌতূহল আৰু জিজ্ঞাসা যেতিয়াৰ পৰাই আৰম্ভ হৈছে, তেতিয়াৰ পৰাই তেখেতে বিশ্ব সাহিত্যৰ বিশ্ববিখ্যাত কেতবোৰ সমল অনুসন্ধান কৰি আছে, খনন কৰি আছে। নহ'লে চনমাটিৰ দৰে কবিতাৰ অনুবাদ সম্ভৱ মই ভাবোঁ নহয়। আৰু এটা কথা মনত পৰোঁতে কৈ থ'ব খুজিছোঁ, এবাৰ অকণমান চাই আছিলোঁ যে অজিত বৰুৱাৰ নিচিনাকৈ দ্য ৱেষ্টলেণ্ডৰ অনুবাদ আৰু ক'ত হৈছে। বাঙালীতো হৈছে, বাঙালী অনুবাদ হৈছে, কিন্তু বাঙালী অনুবাদ লৈ পেলাই স্বয়ং অজিত বৰুৱা অসন্তুষ্ট, কাৰণ বোধহয় এক ধৰণৰ মাৰ্কচিষ্ট অভিক্ষেপ এটা দিবৰ কাৰণে তাত ধৰ্মীয় দৰ্শনৰ কথাটোক তল পেলাই এটা আধুনিক ছিন্নমূল আধুনিক জীৱন ৰূপায়ণ হৈছে বুলি পেলাই তাত দেখুওৱা হৈছে। গতিকে তাৰ অনুবাদবোৰ তেওঁ নিজেও বোধহয় এই চনমাটিৰ পাতনিতে এই কথাটো স্পষ্ট কৰিছে যে বাঙালী অনুবাদ তেখেতে ভাল পোৱা নাই। অৰ্থাৎ সেই একেটা অসন্তুষ্টি আৰু এগৰাকী আমাৰ বিশ্ব সাহিত্যৰ ৰমস্য কবি লাটিন আমেৰিকাৰ অক্টাভিও পাছ ক'ব লাগিব চাগে, বৰা ছাৰ বহি আছে, এইটো মানে মোৰ মুখত পাজে ওলায় আৰু ছাৰে আপত্তি কৰে যে এইটো পাছ ক'ব লাগে। যি হওক, অক্টাভিও পাছৰ অনুবাদটো পাই পেলাই অনুবাদ কৰিছিল, সম্পূৰ্ণ কৰিছিলে বোধহয়, কৰা নাই, কিন্তু সেই কামটোত অক্টাভিও পাছে কিয় হাত দিছিলে? এইকাৰণে দিছিলে যে ইতিমধ্যে স্পেনিছ ভাষাত ৱেষ্টলেণ্ড যেতিয়া অনুবাদ হৈছে, তাক এটা চুৰিয়েলিষ্টিক কাৰবাৰ কৰি পেলাই একেবাৰে আমাৰ স্পেনিছ সাহিত্যৰ ঠাচত মূল কবিতাটোৰ যি বৈচিত্ৰ্য, তাৰ যি চৰিত্ৰ, সেইটো বহু পৰিমাণে নষ্ট হ'ল বুলি পেলাই অক্টাভিও পাছে অনুভৱ কৰিছিল। আৰু সেইকাৰণে অক্টাভিও পাছে নিজেই কেইবাটাও প্ৰবন্ধ লিখিছে, আমাৰ অজিত বৰুৱাই যেনেকৈ লিখিছে, আৰু দ্য ৱেষ্টলেণ্ড স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। আৰু মোৰ সীমিত অনুসন্ধানত এই কথাটো বোধহয় মই অনুভৱ কৰিছোঁ যে অজিত বৰুৱাৰ লগত অক্টাভিও পাজৰ মিল আছে এলিয়ট চৰ্চাৰ ক্ষেত্ৰত। এলিয়টৰ যি ব্যক্তিত্ব, তেখেতৰ যি মানসিক জগতখন, আৰু তাৰ অন্তৰ্লীন হৈ থকা যিবোৰ দ্বন্দ্ব, যি ভাষা আৰু যি কাব্যবোধ, এইটো সম্পূৰ্ণৰূপে ধৰি ৰাখিব পৰাটো টান কাম, যিটো অক্টাভিও পাজ অসন্তুষ্ট হৈছিল, আমাৰ অজিত বৰুৱা অসন্তুষ্ট হৈছিল, আৰু আমাক এটা সৰ্বকালৰ ডাঙৰ উপহাৰ অজিত বৰুৱাই আমাক দিলে।
গতিকে অনুবাদ তেখেতেতো কৰিছেই কিবা কিবি অলপ মাতি দিব পাৰি কিন্তু সময় লৈছে আমি সেইটো নকৰোঁ এইটো হয় আৰু এইটো আহিলে যে অজিত বৰুৱাৰ নিজৰ কবিতাত এলিয়ট কি ৰূপত আহিছে গোস্বামী ছাৰে খুব ধুনীয়াকৈ কৈছে যে এংলো ছেকচন ট্ৰেডিশ্যনটোৰ মাজতেই তেখেতে এনেধৰণে এক্সপ্ল'ৰ কৰিছে এজন অসমীয়া সাহিত্য ৰসিকে এংলো ছেকচন ট্ৰেডিশ্যনটোৰ ভিতৰত শেষতটো আকৌ ইংমাৰ্কিন পৰ্যায়লৈকে গৈছে সিপিনে আহিল ফৰাচী আপুনি ভাবকচোন পশ্চিমীয়া সাহিত্যৰ বিশ্ববিখ্যাৰ একেবাৰে ফাউণ্টেইন হেডটোত তেখেতে মূৰ গুজি আছে ভাবিবই পাৰোঁ যে অসমীয়া কবিতালৈ তাৰ ঐশ্বৰ্য আৰু বৈভৱ কি বিচিত্ৰ ৰূপত আহিব ই কেৱল মই ভাবোঁ এটা ডিছলোকেশ্যন অফ থট ইনটু ডিফাৰেণ্ট পেটাৰ্ণ জাতীয় ভাষাই চাগৈ নহয় য'ত আমি মেটাফিজিকেল কুইজসকলক বিচাৰি পাম ইয়াত চাগে মই ভাবোঁ এইটো ভাবি পেলাই ভাল পাইছোঁ যে আমিতো জ্যোতি সংগীতৰ কথা কওঁ আধুনিক অসমীয়া সংগীতৰ আৰম্ভণিত আমি জ্যোতিপ্ৰসাদলৈ ওচৰত ঋণী হৈ আছোঁ কিহৰ কাৰণে যে অসমীয়া সংগীতৰ যিটো ইয়াৰ আগতে আনকি শাস্ত্ৰীয় সংগীত মই সংগীতৰ একেবাৰে নহয় বাৰু অকণমান শুনাৰ বাহিৰে নাজানো এইখিনি মোৰ বড়ো চৰ্ট অফ আইডিয়া যে এটা মনোফনিক এটা লিৰিকেল মনোফনিক মুভমেণ্ট এটা য'ত থাকে স্বৰৰ আৰু যেনে বনগীতবোৰ যেনে বিহুগীতবোৰ আনকি বৰগীত পৰ্যন্ত আৰু কেৱল মাত্ৰ তানপুৰাখন বজাই পেলাই যেতিয়া আমি হিন্দুস্তানী ক্লাছিকেল ৰাগ এটা শুনিছোঁ তাতো গোটেই ফ'কাছটো কিন্তু লিৰিকেল এটা পৰ্যায়ৰ পৰা এই হেৰাক্লাইটাছৰ নদীখনৰ দৰে এটাত আৰম্ভ হৈ ক্ৰমে 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 গৈ পেলাই এটাত বিস্তাৰ লাভ কৰেগৈ এই যিটো মনোফনিক প্ৰগ্ৰেশ্যন অফ তাৰ সুৰ আৰু স্বৰ জ্যোতিপ্ৰসাদে কেনেকৈ পশ্চিমৰ এটা হাৰমনিক ষ্ট্ৰাকচাৰ তাৰ ভিতৰলৈ আনিলে স্বৰ সংগতি যিটো একে সময়তে বিচিত্ৰ স্বৰৰ যিটো অভিক্ষেপ এটা সংগীতৰ মাজলৈ আনি আমাক অসমীয়া সংগীতৰ সেই সোৱাদটো প্ৰথম জ্যোতিপ্ৰসাদে আমাক দিছে তাৰপিছত সেইটোৰ ধাৰাবাহিকতা হৈ আছে আমি জয়ন্ত হাজৰিকাই কওঁ ভূপেন হাজৰিকাই কওঁ ইত্যাদি ইত্যাদি অসমীয়া কাব্যৰ ক্ষেত্ৰত মই ভাবোঁ যে অসমীয়া কবিতাৰ এই যিটো কাব্যবোধ আৰু ইয়াৰ যিটো ভাষাৰ যিটো চৰিত্ৰ সলাই দিব পৰা কাৰবাৰ সেইটোতো আমি দেখিছোঁ এলিয়ট পঢ়াৰ কাৰণে হৈছে চাগৈ কাৰণ আমাৰ বোধহয় কোনে কৈছিলোঁ হেলেন গাৰ্ডনাৰে আৰ্ট অফ টি.এছ. এলিয়ট গ্ৰন্থখনত কোৱাৰ দৰে তাত কেনেকৈ মিউজিকেল পেটাৰ্ণছবিলাক চেম্বাৰ মিউজিকৰ পেটাৰ্ণ মতে কেনেকৈ তেওঁ ফ'ৰ কোৱাৰ্টেটছৰ পংক্তিবোৰ তাৰ ভাষা প্ৰয়োগৰ আৰু সেই যে তাৰ স্বৰ সংগতি দেখুওৱাৰ যিটো কাৰবাৰ অতি গভীৰভাৱে কৰিছিল এইবিলাক কাৰণ অনুবাদ কৰোঁতে অজিত বৰুৱাদেৱে এটা কথা স্বীকাৰেই কৰিছে যে এইবোৰ বিশ্বমানৰ কবিতাৰ মাজত তাৰ ভাষাৰ গাঁথনিটো কেনেকুৱা তাত সংগীতৰ লেপনটো কেনেকৈ দিছে এইটো অনুবাদ নকৰিলে গম পোৱা নাযায় কেৱল পঢ়ি পেলাই যেতিয়া এটা বস্তু অনুবাদ কৰিবলৈ নিমগ্ন হোৱা যায় তেতিয়া তাৰ খুঁটি নাটিবোৰ চোৱা যায় তাত সেই শব্দ বিশেষ শব্দটো সেইখিনি সময়ত কিয় দিলে তাৰ ঠাইত এটা বেলেগ শব্দ কিয় নাহিল এইবোৰ চাইও অনুবাদকজনে খুব ক্ল'জলি চাব একেটা কথা হয়তো তেখেতৰ ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো আছে যে আমাৰ যিটো অজিত বৰুৱাৰ নিচিনা এটা অসমীয়া মন মই সেইকাৰণে আৰম্ভণিতে এই কথাটো কৈ খুব ভাল পাইছিলোঁ যে আমি এটা অসমীয়া মন আৰু চেতনা আধুনিক অসমীয়া মন আৰু চেতনাৰ যি বিস্তাৰ আৰু ব্যাপ্তি তাত আমি অজিত বৰুৱাক পাহৰিব নোৱাৰোঁ হয়তো আমি উদ্ঘাটন কৰিবলৈ এতিয়া বহুত বাকী আছে এইখিনি কথা আমি অজিত বৰুৱাক আৰু নতুন ধৰণে চাই গৈ থাকিব পাৰিম এটা জাতিৰ কাৰণে এইটো কম প্ৰাপ্তি নহয় আৰু অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি এই অসমীয়া ভাষাৰ যিটো কালিকা শংকৰদেৱ মাধৱদেৱে সেই তাহানিতে যিটো কৰি থৈ গৈছে আৰু আনকি ব্ৰহ্মপুত্ৰত সেই চাকনৈয়াৰ যিটো ধাৰণা আনিছে হয় আৰু এই তাৰ ৰিডমবিলাক বেলেগ বেলেগ ৰূপত ক'ৰবাত কামৰূপী লোকভাষাৰ ঠাঁচ এটা ব্ৰহ্মপুত্ৰ কবিতাৰ মাজলৈ আহিছে ক'ৰবাত গৈ জ্যোতি সংগীতৰ সেই সুৰটো দুটামান লিৰিকৰ মাজলৈ আহিছে আৰু ব্ৰহ্মপুত্ৰ গোটেই বস্তুটোৱেই অসমীয়া মানুহৰ এটা মেটাফৰিক ৰেপ্ৰেজেণ্টেশ্যন ৱাটাৰ মেটাফৰ যিটো আমি তেওঁৰ কবিতাৰ মাজত আৰু কবি মানসত বিচাৰি চাব পাৰোঁ এতিয়া এইটো হৈছে যে এটা বেলেগ ধৰণৰ সংৰোপণ এটা পশ্চিমীয়া চিন্তাৰ এটা বেলেগ ধৰণৰ সংৰোপণ তেখেতে
ইয়াৰ মাজত কৰিবলৈ মই পাৰিমনে ক'ব আৰু কিমান সময় অকণমান 15 মিনিট অ'কে গতিকে এনেধৰণে আমি আৰু চাগে হেৰি কৰিব পাৰিম মই অকণমান খালি মোৰ মূল পাঠটোৰ পৰা দুটামান কথা ক'ব বিচাৰিছোঁ যে অজিত বৰুৱাৰ কবিতাৰ প্ৰসংগত মই অকণমান আপোনাৰ লগত বৰ এক্সটেম্পৰ টাইপৰ হৈছে অকণমান লিখি অনা কথা দুটামান পাঠ কৰি দিছোঁ যে আন বহু বিষয়ৰ মাজত এলিয়ট তেখেতৰ কাব্য সাধনাৰ এটা বৌদ্ধিক চেতনাৰ উদ্ঘাটা পাছৰ দৰে বৰুৱাৰ এলিয়ট প্ৰীতি কেৱল মুগ্ধ চৈতন্যৰ ফল নহয় বৰং এয়া তেখেতৰ বাবে আত্ম আৱিষ্কাৰৰ পথত এক কঠিন নিৰপেক্ষ বৌদ্ধিক জিজ্ঞাসা পাছে লাটিন আমেৰিকাৰ ৰূপকথা অধিবাস্তৱবাদী ধাৰণাৰে এলিয়টীয় কাব্য মানসৰ বিস্তাৰ কৰিছিল অথচ টম্বলৰ কিতাপৰ এষাৰ উদ্ধৃতি বৰ চিত্তাকৰ্ষক এইটো ইতিমধ্যে আমি কৈছোঁ বাৰু আমি পাছৰ প্ৰসংগটোৰ পৰা আহিব খুজিছোঁ কাব্য ভাষাৰ নিৰ্মাণত আমি দেখিছোঁ কুন্তকীয় অন্তৰ্দৃষ্টি আৰু এলিয়টীয় ঠাঁচ এলিয়ট আৰু কুন্তক এই বক্তৃতি অকণমান ৰসবোধেৰে সৈতে পোনপটীয়াকৈ নকৈ পেলাই তাক আমি যিটো হাৰমনিক ষ্ট্ৰাকচাৰৰ কথা কৈছোঁ বোধহয় সেইটো সম্পূৰ্ণৰূপে ৱেষ্টৰ বুলি ক'লেও নহ'ব সেইটোত আমি অকণমান কুন্তকীয় ধৰণৰ তাৰ এটা ভাষা প্ৰয়োগৰ ক্ষেত্ৰ বুলিও ধৰিব পাৰিম অজিত বৰুৱাৰ কবিতাৰ বয়ন কৌশল বুদ্ধিজাত হৃদয় সংবেদী ৰূপক উপমাৰ উদ্ভাৱনী গুণে তেখেতৰ কবিতাক অনন্য চৰিত্ৰ প্ৰদান কৰিছিল মন কুঁৱলীৰ সময় চাৰে বৰ ধুনীয়াকৈ প্ৰসংগটো আহিছে ব্ৰহ্মপুত্ৰ স্কিজোফ্ৰেনিয়াৰ বিষয়ে চেনৰ পাৰত বাইদেৱে খুব ধুনীয়াকৈ আবৃত্তি কৰিছে ইত্যাদি ইত্যাদি এইবোৰ কবিতা অজৰমৰ কবিতা আমাৰ মাজত থাকিব এতিয়া মানে ৰূপকীয় অন্যয় আৰু অভিধাৰ প্ৰদত্ত সমতলত সামূহিক চেতনাৰ যি বিচিত্ৰ বিন্যাস অনুসংগৰ হাত ধৰি অহা বোধৰ ব্যাপ্তি বিবিধ লয় আৰু ছন্দত বন্ধা নিসৰ্গ প্ৰেৰিত সজীৱ অথচ বিষাদময় স্মৃতিৰ দোলন কল্পচিত্ৰ জীৱন্ত হৈ উঠা সময় আৰু নিসৰ্গৰ অবিস্মৰণীয় বয়ন এনেবোৰ কাৰুকাৰ্যৰে তৈয়াৰী আধুনিক সংবেদনশীল কাব্য চৰ্চাৰ ধৰণটো এলিয়টীয় বা বোধৰ ব্যাপ্তি ঘটোৱা ভাৱৰ খৰপাকবোৰ এক ধৰণৰ কুন্তকীয় যেন লাগে সেই হ'লেও ইয়াৰ অন্তৰোত্তম চৰিত্ৰটো কিন্তু দেহে প্ৰাণে অসমীয়া অজিত বৰুৱাৰ কবিতাত পানীৰ চিত্ৰকল্প ফল ফুল তৰা ভৰা আকাশৰ ব্যঞ্জনাতকৈ অধিক চিত্তাকৰ্ষক আৰু কোনো সময়ত হৃদয় বিদাৰকো এনেদৰে ভাবিব পাৰি যে তেখেতৰ কবিতা জলমগ্ন স্মৃতি নিসৰ্গৰ অধিবাস্তৱিক প্ৰকৰণ জীৱন জগতৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ কাব্যৰূপ বিচাৰিলে হয়তো ইয়াত আমি একো বিচাৰি নাপাম কিন্তু স্মৃতি বিজড়িত জলমগ্ন চেতনাৰ স্ৰোত মিলি ইবোৰত এটা গভীৰ উপলব্ধিৰ সংগম সৃষ্টি হৈছে যি অপাৰ বৰ্তমানৰ খণ্ডিত তৰংগৰ পোহৰত চিকমিকাই থাকে ব্ৰহ্মপুত্ৰ অসমৰ নৃতাত্ত্বিক ভৌগোলিক সাংস্কৃতিক ইতিহাস সময় আৰু স্থানৰ এক অপূৰ্ব ৰূপক ধৰ্মী কবিতা ইয়াৰ গঠন আৰু ভাৱনাৰ জগতখনত সম্পৃক্ত হৈ আছে এলিয়ট আৰু ভাৰতীয় ৰসবাদী কাব্যতত্ত্বৰ কিছুমান থলুৱা ব্যঞ্জনা অকল সেয়ে নহয় প্ৰচন্ন ৰূপত গতিশীল সময়ৰ ধ্বংসাশেষৰ মাজত একোটা ৰাজনৈতিক অভিঘাতৰ স্বৰ হঠাৎ মুখৰিত হয় যি তন্ত্ৰৰ জালত পৰি মানুহ পৰাভূত আৰু পদানত এই ধৰণৰ কামবোৰ তেখেতে কৰিছে কিন্তু মই যিটো কবিতাৰ কথালৈ যাব খুজিছোঁ সেইটো বোধহয় আমি সাধাৰণতে নাপাতো সেই ধৰণৰ চিন্তা চাগে আমি অকণমান কৰিব পাৰিম বাকীখিনি আমি থৈছোঁ ইতিমধ্যে সময় যথেষ্ট হৈছে পানীৰ কল্পচিত্ৰই নিৰ্মাণ কৰা আন এটা মননশীল কবিতা হ'ব পাৰে স্কিজোফ্ৰেনিয়াৰ বিষয়ে
ইয়াত পাওঁ কবিতাৰ এটা উদ্ভাৱনী চেহেৰা, যাক ক'ব পাৰি নিউৰো ডাইভাৰ্জেণ্ট পোয়েটিক্স। স্কিজোফ্ৰেনিয়া আধুনিক খণ্ডিত চেতনাৰ এটা সংৰূপ, বিষয়ীৰ বহুৰূপী বিচ্ছিন্ন সত্তাৰ কিছুমান একোক্তি, য'ত ভাৱ প্ৰবাহৰ এটা অন্তৰ্মুখী ভৃতিগ্ৰস্ত চলন আছে। এনে মনোভংগী এটা অদৃশ্য সত্তাকো সংৰোপণ কৰে। অসমীয়া ভাষাত বোধ কৰোঁ এনেকুৱা নিউৰো ডাইভাৰ্জেণ্ট মানসিকতাৰ প্ৰতিফলন হোৱা কবিতা অজিত বৰুৱাই প্ৰথম লিখিছে। এলিয়ট আৰু বডলেয়াৰৰ কবিতাত নিমগ্ন এজন ৰসিক পাঠকে বিষয়ীৰ স্নায়ৱিক জটিলতাৰ অপসাৰী প্ৰৱণতা আধুনিক চেতনাত চিনাক্ত কৰিব পৰাটো স্বাভাৱিক। অৱশ্যে স্কিজোফ্ৰেনিয়াৰ বিষয়ে কোনো মানসিক ব্যাধিক তেওঁ চয়ন কৰা নাই। সেনেধৰণৰ কবিতা সেইটো নহয়, বৰং এটা সাংস্কৃতিক পৰিমণ্ডলত সৃষ্টি হোৱা ব্যক্তি সত্তাৰ ভয় ভ্ৰান্তি, নিজক অন্য এক সত্তা হিচাপে ভবাৰ মনস্তাত্ত্বিক বিচ্যুতিৰ ই এটা ৰূপক হ'ব পাৰে। কবিতাটোৰ আমি 5টা বিচিত্ৰ কণ্ঠ আছে এই কবিতাটোত। তাৰে 3জন বডলেয়াৰো এজন প্ৰতিষ্ঠিত কলাকাৰ, 2জন পৰিচয়হীন ৰোগী, কিন্তু একেজনে মানুহ, একেটা মানৱ সত্তা, একে মনস্তাত্ত্বিক জটিলতাৰ 5টা কণ্ঠৰে সৈতে বিচিত্ৰ ৰূপত চয়ন কৰিছে। আৰু এনেকুৱা ধৰণৰ নিউৰো ডাইভাৰ্জেণ্ট পোয়েটিক্স আমি শেহতীয়া পেইণ্টিংছবিলাকতো পাইছোঁ, যি ৰূপৰেখাবিলাকে আমাক নেদেখা মানুহৰ অন্তৰ জীৱনৰ নেদেখা ৰূপ এটা দেখুৱায়। আৰু সেইবিলাকত আমি সাধাৰণতে বুজি পাবৰ কাৰণে অকণমান বেলেগ ধৰণে চাব লগা হয়। পানীৰ চিত্ৰকল্পই ইয়াত মানসিক বিচ্ছিন্নতাৰ কিছুমান অপসাৰী ধাৰাক প্ৰক্ষেপ কৰিছে পাঠকীয় প্ৰেক্ষাৰ গভীৰলৈ। আমি চাগৈ এই কবিতাটোক সেই ধৰণৰ লাইনেৰে সৈতে পঢ়ি চাব পাৰিম। আৰু এইখিনি কথাৰ পিছত মই আপোনালোকক অকণমানকৈ থোৰতে সাম্প্ৰতিক মাৰ্কিন কবিতাৰ কথা দুটামান উনুকিয়াই পেলাই মোৰ ক'বলগীয়া কথাখিনি সামৰিম। অজিত বৰুৱাদেৱে আচৰিত কথা যে 20 শতিকাৰ একেবাৰে শেষৰ দশকটোত নহয়, 1999 চনত বোধ হয়, কলিকতাৰ পৰা আমেৰিকাৰ দুগৰাকী কবি আহিছিল গুৱাহাটীলৈ, আৰু অজিত বৰুৱাক এখন ছেমিনাৰৰ নিচিনা কিবা আয়োজন কৰিবলৈ দিয়া হৈছিল। অজিত বৰুৱাৰ ৰসিক বনে সেইখিনি সময়লৈকে ভাবিছিল যে আমেৰিকান কবিতা বুলি বেলেগ কোনো স্বতন্ত্ৰ ৰূপ নাই, ইংৰাজীৰে এইটো সম্প্ৰসাৰিত ৰূপ। কিন্তু যেতিয়া তেখেতসকলৰ আদৰিবৰ কাৰণে তেওঁ কবিতা পঢ়িলে, তেওঁ আচৰিত হ'ল যে আমেৰিকান কবিতাৰ নিজা এটা স্বৰ, নিজা এক চৰিত্ৰ, নিজা এক ধাৰা, নিজা এক বৈশিষ্ট্য আছে। আৰু বাছি বাছি তেখেতে কেইটামান কবিতা অনুবাদ কৰি সেই ছেমিনাৰখনত প্ৰেজেণ্ট কৰিছিল। আৰু তাৰ পিছত তেখেতসকলৰ লগত হোৱা ভাৱ বিনিময়ৰ পিছত তেখেত ইমান উদ্বুদ্ধ হ'ল যে 20 শতিকাৰ 20গৰাকী আমেৰিকান কবিৰ কবিতা তেখেতে অনুবাদ কৰি পেলাই যিটো আমেৰিকান আধুনিকতাবাদী কবিতা বুলি পেলাই সেই কিতাপখন উলিওৱা হৈছিলে। এতিয়া অজিত বৰুৱাৰ সেইখিনি কামৰ আলোচনা বাৰু আমি এতিয়া চাগে ক'বলৈ সময় নহ'ব, কিন্তু অজিত বৰুৱাৰ অনুবাদে সামৰা সেই সময়ৰেখা অতিক্ৰম কৰি এতিয়া আমাৰ নতুন সহস্ৰাব্দৰ আমেৰিকান কবিতাত আমি বোধহয় যুগৰ দৰ্শন প্ৰতিফলিত হোৱা দেখিছোঁ। সেইটো আমি অকণমান অনুকিয়াব খুজিছোঁ। ইয়াত সুৰতে কবিতাত আত্মপ্ৰত্যয় আৰু গ্লানিৰ প্ৰতিৰোধী ভাষা, আংগিকৰ নতুন অংগীকাৰ বুলিব পাৰি। ক্ৰমবৰ্ধমান এখন ডিজিটেল জগতৰ নতুন বাস্তৱতাক নিৰীক্ষণ কৰোঁতে কবিতা হৈ পৰিছে একান্ত ব্যক্তি সত্তাৰ অসহায় স্বীকাৰোক্তি, কনফেশ্যনেল ফৰ্ম অফ পোয়েট্ৰি আমি যিবোৰ পাইছোঁ। স্মৃতিকাতৰ ভ্ৰম ভ্ৰান্তি, স্বপ্ন বাসনাৰ মানসিক যাত্ৰাত উন্মোচিত সামূহিক জীৱনৰ যেনেবোৰ জলছবি। প্ৰব্ৰজন, পৰিচয় সংকট, যৌন জীৱনৰ অপ্ৰকাশ্য আবেগৰ মানসিক হেঁচাত এতিয়া কবিতাৰ সমতল গধুৰ। ইয়াত বিধৃত চেতনাৰ নিসৰ্গ প্ৰায়ে বোধ বিক্ষিপ্ত, আসন্ন বিপদ আৰু ধ্বংসৰ ভয়ত ত্ৰস্ত। শান্তি আৰু মুক্তিৰ চিন্তাত নিবিষ্ট মনৰ আত্মসমৰ্পণৰ বিপৰীতে কবিতাৰ ভাষাত উদ্ভাসিত হৈছে একোটা নিউৰো ডাইভাৰ্জেণ্ট আপাত বিশৃংখল চিন্তা প্ৰবাহ। নতুন সহস্ৰাব্দৰ মাৰ্কিন কবিতাত বিপন্ন প্ৰকৃতি, যাক আমি ইক' পোয়েট্ৰি বুলি কৈছোঁ, বহুত্ববাদী সাংস্কৃতিক চেতনা,
কাব্য ভাষাৰ সম্পৰীক্ষা, ৰাজনৈতিক বাধ্যবাধকতাৰ সংঘাত, ব্যক্তি সত্তাৰ অথল স্পৰ্শী কাৰুণ্যই একোটা চাক নয়াৰ ৰূপ লৈছে। যুগসন্ধিৰ অভূতপূৰ্ব বোজা বহন কৰিও আধুনিক লিৰিক কবিতা প্ৰাণবন্ত হৈ ঐশ্বৰ্যশালী হৈ থাকিব পৰাটো বৰ আচৰিত কথা। আৰু যিগৰাকী কবিৰ কথা মোৰ মনলৈ প্ৰথমতে আহিছে তেওঁ হৈছে ক্লডিয়া ৰেনকিন। তেওঁৰ এটা মন্তব্য খুব ইণ্টাৰেষ্টিং লিৰিক সম্পৰ্কে। মই কোট কৰিব খুজিছোঁ লাইনটো, "The traditional lyric I has always been a location of privilege. I wanted to pull it out of that protected space and expose it to the realities of race, violence and visibility." Eto bodhoy Poet and Writer magazine 2015 তেওঁৰ খুব বিখ্যাত গ্ৰন্থখন হৈছে চিটিজেন এণ্ড আমেৰিকান লিৰিক 2014 চনত প্ৰকাশ পাইছে। আৰু ইয়াৰ ফৰ্মটো হৈছে গদ্য পদ্য সমালোচনাৰ এটা মিশ্ৰ গাঁথনি এটা। এইটো আমি দেখা লিৰিক কবিতাৰ যিটো খুব লালিত্যপূৰ্ণ তাৰ চুইফ্ট মুভিং যিটো তাৰ চয়নে পৰিয়াপ নাই, এটা গদ্যৰ দৰে অতি স্পৰ্শকাতৰ আৰু এটা নতুন জনাৰ এটা তেওঁ লিৰিক কবিতাৰ মাজত তৈয়াৰ কৰি লৈছিলে, যাতে জাতিগত ভায়লেন্স আৰু ৰেচিয়েল মেমৰিৰ যিবোৰ অভিজ্ঞতা গোট খাইছে সেইবোৰ ইমান লালিত্যপূৰ্ণ ভাষাৰে সৈতে তাক এক্সপ'জ কৰিব নোৱাৰি চাগে। ক্লডিয়া ৰেনকিনৰ পিছতে আমি মনত পেলাব পাৰোঁ অচুন ভং। মই বিশেষভাৱে ভাল পাওঁ তেওঁক, কাৰণ তেওঁৰ এইখন গ্ৰন্থ নাইট স্কাই উইথ এক্সিট উন্স বুলি পেলাই। তেওঁ ভিয়েটনামী আৰু ভিয়েটনাম যুদ্ধৰ পিছত নিজৰ ভাগ্য অন্বেষণকাৰী, শৈশৱতেই প্ৰব্ৰজিত হৈছিলে ভিয়েটনামৰ পৰা, আমেৰিকালৈ গৈছিল। নতুন ঠাইত গৈ পেলাই তেওঁৰ যিটো ছেগ্ৰিগেশ্যন, আইচলেশ্যন, এক ধৰণৰ ছেপাৰেশ্যন মানসিক পৰ্যায়ত, এইটো তেওঁৰ কবিতাবোৰে ধৰি ৰাখিছে। আৰু তেওঁৰ কবিতাত সেইকাৰণে উচ্চাৰিত হৈছে স্বপ্নভংগ, নিৰ্বাসিতৰ দ্ৰব্য আৰু ভগ্ন স্মৃতিৰ বিষাদ আৰু আত্ম আৱিষ্কাৰৰ সুৰ। এটা কবিতা আছে টেলিমেকাছ, তাত আমি টেলিমেকাছৰ নামটো শুনিলেই আমি গ্ৰীক সেই পুৰা কথাৰ পিতা পুত্ৰৰ মিলনৰ প্ৰসংগটো আহে। ইয়াত তেওঁ সেই পুৰা কথাটোক এটা নতুনকৈ নিৰ্মাণ কৰি পেলাই সমকামী শৰীৰ নিগ্ৰহত ভোগা এজন মানুহৰ লগত পিতৃত্বৰ পৰিচয়টোৰ যি অন্বয়, তেওঁ পিতৃ হ'ব নোৱাৰে, অথচ সেই দ্বন্দ্ব যিটো মানসিক দ্বন্দ্ব, এটা সমকামী কবিৰ শৰীৰৰ শাৰীৰিক দ্বন্দ্ব যিটো, এইটোক লৈ টেলিমেকাছ কবিতাটো তেখেতে লিখিছিল। আৰু দেখিছোঁ কেনেকৈ কবিতাৰ ফৰ্মবোৰ তাৰ ইমিডিয়েট লিভড এক্সপিৰিয়েঞ্চবিলাকে সলনি কৰিবলৈ আৰম্ভ কৰিছিলে। মই আপোনালোকক হেড ফাৰ্ষ্ট বুলি পেলাই অচুন ভঙৰ সেই বিশেষ কবিতাটোৰ অকণমান কথা ক'ব খুজিছোঁ, কাৰণ অচুন ভঙৰ কবিতা মানেই ইয়াত বহু ক্লিষ্ট মানুহৰ কণ্ঠ শুনিবলৈ পোৱা যায়। স্মৃতি বিজড়িত নতুন নতুন ঘটনাৰ মাজত সন্তৰ্পণে একোটা শক্তিশালী বৈকল্পিক বৃত্তান্ত গঢ় লৈছে। এই যে অল্টাৰনেটিভ নেৰেটিভ টাইপত কবিতাৰ স্পেচটোৰ মাজলৈ আমি বেলেগ ঠাইত ক'ব নোৱাৰা, মহা আখ্যানৰ ভিতৰত ঠাই নোপোৱা এটা বৈকল্পিক, এটা অল্টাৰনেটিভ নেৰেটিভ হিচাপে এই কবিতাবোৰে আমাক কিছু কথা কৈছে। মই তাৰে ভাল লগা কবিতাটো, এইটো হেড ফাৰ্ষ্ট, অকণমান এনেই আৰু অসমীয়ালৈ, এইটো অনুবাদ নহয়, ভাৱান্তৰ, পঢ়ি ভাল লাগিছিল কাৰণে কৰি চালোঁ। তাত লিখিছে তেখেতে এনেকুৱা, তই কি নাজান মোৰ সোণ, নাৰী এগৰাকী নাথাকে কোনো গৰ্বৰ কাৰণ, যেনেকৈ জুয়ে পুৰা মানুহৰ প্ৰতি অগ্নি নিৰ্বিকাৰ, মোৰ বোপায়েও কাইলৈতো তোৰ বাবে আজি, কিছুমান মানুহে ষ্ট'ন স্পৰ্শ কৰে নিঠৰ লাওখোলা খেপিওৱাৰ দৰে। আছে এনে বহু মানুহ যি পৰ্বত বগাই, পিঠিত কঢ়িয়াই সপোন মৃতকৰ বোজা, কেৱল এজনী মাতৃয়েহে খোজ কাঢ়োঁতে শুনে পিঠিত কঢ়িওৱা আন এক কলিজাৰ স্পন্দন। নিধকটো কৰবাৰ তই একোখন কিতাপত নিখোজ হ'ব পাৰ, কিন্তু ঈশ্বৰে নিজৰ হাত দুখন পাহৰাৰ দৰে, এই যে হাত পাহৰিছে, কাক সৃষ্টি কৰিলে? নিগুৰকো সৃষ্টি কৰিছে, ব্লেক স্কিন মানুহকো সৃষ্টি কৰিছে, পাহৰি গৈছে পিছত। ঈশ্বৰে এই হাত দুখন পাহৰাৰ দৰে তই আত্মবিস্মৃত হ'ব নোৱাৰ। যেতিয়া সিহঁতে সুধিব তোৰ ঠিকনা, কবি যে তোৰ নামটো
যুদ্ধ দগ্ধ এক নাৰীৰ খোলা মুখৰ পৰা সৰি পৰা মঙহ। সাম্প্ৰতিক মাৰ্কিন কবিতাৰ আৰু এজন অতি শক্তিশালী কণ্ঠ জেৰিকো ব্ৰাউন, তেওঁ লিৰিক কবিতাৰ এটা স্পেচটোক এটা ৰেচিয়েল যন্ত্ৰণাকাতৰ ৰেচিয়েল স্পেচ এটালৈ সলনি কৰিছে। সেইদৰে আমি নাম ল'ব লাগিব এইগৰাকী শেষজন কবি যাৰ কথা মই কৈছিলোঁ, টেৰেন্স হেইজৰ। এওঁৰ সংকলনখনৰ নাম বৰ ইণ্টাৰেষ্টিং, আমেৰিকান সনেটছ ফৰ মাই পাষ্ট এণ্ড ফিউচাৰ এছাচিন। 2018 চনত প্ৰকাশ পাইছে। আমেৰিকান সনেটছ ফৰ মাই পাষ্ট এণ্ড ফিউচাৰ এছাচিনছ। আমেৰিকান কবিতাৰ অনন্য স্বৰ আৰু সংৰোপণৰ উদাহৰণ হ'ব পাৰে এখন। চনেটৰ ভাষিক সংশ্লেষণৰ লগতে ভাৱ বিন্যাসৰ কৌশল আৰু চনেটৰ সীমাবদ্ধ স্থানিক ধাৰণাটোত অন্তৰ্লীন হৈ থকা মানৱীয় বিষম পৰিস্থিতি একোটাৰ সূক্ষ্ম বোৱন ইয়াৰ চমৎকাৰ বৈশিষ্ট্য। ইমান কথা বাৰু আমি নকওঁ, তাতে কিবা কিবি লিখা আছে, সেইখিনি আমি পঢ়িব নিশ্চয় পাব। মই খালি এটা কবিতা অকণমান এনেকুৱাকৈ অকণমান তাৰ ভাৱটো সলনি কৰিছোঁ, এইটো কৰি পেলাই মই সামৰিম। সেইটো হৈছে আই লভ ইউ ইন এন আমেৰিকান সনেট that is part prison, part panic closet, a little room in a house set aflame. Etu অসমীয়াটো এনেকুৱা হ'ব, মই তোমাক বান্ধি থওঁ কিঞ্চিত কাৰাগাৰ সদৃশ এটা আমেৰিকান সনেটত। জুইত ভস্ম হোৱা ঘৰ এখনৰ সৰু কোঠালি এটা আংশিক আতংকৰ শুৱনি কোঠা। মই তোমাক এটা ৰূপত বিলীন কৰোঁ যিটো আংশিক গীত শুনা, আংশিক মাংস গুৰি কৰা যন্ত্ৰ, যি চৰাইৰ গানক তাৰ হাড়ৰ পৰা পৃথক কৰে। মই তোমাৰ সত্তাক বন্দী কৰোঁ সপোন জগোৱা এক শয়নত। তোমাক তোমাৰ শুভ সত্তাই যেতিয়া বাহিৰৰ আসনত বহি চাই থাকে, মই তোমাক সলনি কৰোঁ এটা ব্যায়ামাগাৰ, এটা কাউৰীলৈ। কাউৰী হিচাপে তোমাৰ এক অনন্য আত্মশুদ্ধি, কেথাৰচিছ বুলি কৈছে। এনিশা ব্যায়ামাগাৰত সংগোপনে ধৰি ৰখা। ব্যায়ামাগাৰ হিচাপে মজিয়াত সৰি পৰা কাউৰীৰ বিষ্ঠা, আকাশৰ তৰাতকৈ বেৰৰ পৰা সৰি পৰা পেপ্ৰেলি পুষ্টাৰ বুলিহে অনুভৱ কৰা। চৰাই এটাৰ সৈতে বান্ধি থ'ব পৰা মই তোমাক এটা এলান্ধু কলা বাকচ বুলি ভাবোঁ। উপমা আৰু সহজাত প্ৰবৃত্তিৰ বিচ্যুতি। তোমাক ভাল পোৱাটোৱেই যথেষ্ট নহয়, তুমি নিঃশেষ হোৱা সেই ইচ্ছাও মোৰ যথেষ্ট নহয়। সেইধৰণে আমি ৰখ ল'ব পাৰোঁ এই বিশেষ কবিতাটো। ইনচাইড মি ইজ এ ব্লেক আইড এনিমেল, মোৰ ভিতৰত এটা কলা চকুৱা জন্তু আছে, যি ঘুমটিৰ ঠেক ঠাইডোখৰত পাইচাৰি কৰে, যেন নুফুটা চৰাইৰ কণীৰ ভিতৰতে সি ডাঙৰ হ'ব পাৰে। স্পেচৰ ধাৰণাটো নিগ্ৰোসকলৰ ৰেচিয়েলি ছেগ্ৰিগেটেড কমিউনিটিটোৰ, যেনিবা ধুমুহাগ্ৰস্ত হাজাৰ বিজাৰ কলা চৰাইৰ উলুমি নুফুটা কণীৰ খোলাটোতে নিতাল মাৰে। মোৰ ভিতৰত এটা প্ৰকাণ্ড কলা বলদ, বিৰিংগুটি এটাৰ ৰূপত সৰু কৰি ভৰাই থোৱা আছে। আঙুঠিৰ মণিটোৰ দৰে মই মোৰ বিধাৰণৰ চিন থৈ যাব খোজোঁ। মোক ডাঙৰ কৰিছিল এজন সুন্দৰ পুৰুষে, মই তেওঁৰ সময় জ্ঞান পচন্দ কৰিছিলোঁ। মোৰ স্থানবোধ আয়ে গঢ়া, তুমি সহজাত উৰম আকাংক্ষাৰে সজাত দেউকা কোবাই কোবাই অনন্তৰ অৱশেষ কটাবা, নে চাৰিওখন সুচল ভৰি বোকাত পুতি অচল স্থবিৰ হৈ ৰবা। এনেধৰণেই আৰু মাৰ্কিন কবিতাৰ এখন বিশাল ক্ষেত্ৰ। ইমান বেছি চাগে আমি ভিতৰলৈ যাবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। মই সামৰণিৰ দুটামান মন্তব্যৰে সামৰিব খুজিছোঁ যে এইখিনি কথা আলোচনা কৰাৰ পিছত মনলৈ আহিছে মোৰ ফৰাচী স্থপতি লু কৰ্বুজিয়েৰ এষাৰ বিশেষ মন্তব্য। তেওঁ কৈছে যে চেয়াৰ্ছ আৰ আৰ্কিটেকচাৰ, সোফাজ আৰ বুৰ্জুৱা। কাব্যৰ স্থাপত্যৰ ইয়াৰ অৰ্থ গভীৰ। কবিতাৰ জগতখন ইয়াত স্থপতিৰ সেই চকীখনহে, সোফাৰ আৰামদায়ক প্ৰশান্তি নহয়। এইটো আমেৰিকান কবিতাই আমাক শেহতীয়া পৰ্যায়ৰ আমেৰিকান কবিতাই বুজাইছে, ই সোফা নহয়, চকী, আৰ্কিটেকচাৰেল ষ্ট্ৰাকচাৰটো, য'ত স্থিতিৰ আৱেগিক ব্যৱহাৰিক ৰূপগত সূক্ষ্ম জোখমাখ আৰু উপযোগিতাৰ প্ৰশ্ন আছে। সকলো কবিতাৰ ভাৱজতনী নিৰ্মাণ শৈলীয়ে পাঠকক হয় একোটা স্থপতিক নহয় ভাস্কৰ্যিক সংযুতিৰ কথা মনত পেলাই দিয়ে। কবিতা আৰামদায়ক সোফাত নিচুকনি গীত শুনা শব্দ বিলাস নিশ্চয় নহয়।
এইখিনি কথাৰে যশস্বী কবি মননশীল লেখক অজিত বৰুৱাদেৱৰ স্মৃতিত মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ভুল ত্ৰুটি যিবোৰ হৈছে সেইবোৰ নিতান্তই মোৰ দুৰ্বলতাৰ প্ৰকাশ, কিন্তু যদি আপোনালোকক কিবা প্ৰকাৰে আহ্লাদিত কৰিব পাৰিছোঁ সেই কৃতিত্ব অৱশ্যে মোৰ নহয়, সেয়া কবি বন্ধু কুশল দত্ত আৰু বিভাস চৌধুৰী বোধহয় তেওঁ মোৰ ভাষণ শুনিবলৈ নৰল।